তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে মতিয়াম বৰা আদৰ্শৰ মাধ্যমিক বিদ্যালয়ৰ বৰঙাবাৰী অনুষ্ঠিত হৈছে সোণালী জয়ন্তী শুভক্ষণ আৰু বৰ্তমান কেইবাটাৰো দ্বাৰ উন্মোচন শুভ উদ্বোধন হৈ গৈছে। আমাৰ ওচৰত বিষয়ববীয়াসকল আছে, মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। যি পবিত্ৰ কাৰ্যসূচী আৰু পবিত্ৰখনত বহু কেইবাটাৰো দ্বাৰ উন্মোচন শুভ উদ্বোধন হৈ গৈছে। মতিয়াম বৰা আদৰ্শৰ মাধ্যমিক বিদ্যালয় বৰঙাবাৰী সোণালী জয়ন্তী শুভক্ষণৰ যি শুভ উৎসৱ 2025 বৰ্ষৰ যি শুভক্ষণ আৰু সন্দৰ্ভত আমি কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। আমাৰ ওচৰত উপস্থিত আছে বিষয়ববীয়া তথা প্ৰাক্তন ছাত্ৰ। মন্তব্য ল'ম এই সন্দৰ্ভত কি কয়, মন্তব্য ল'ম। তিনিদিনীয়া কাৰ্যসূচীৰে মতিয়াম বৰা আদৰ্শ মাধ্যমিক বিদ্যালয় বৰঙাবাৰী সোণালী জয়ন্তী উৎসৱ অনুষ্ঠিত হৈছে। এই বিদ্যালয়ৰ লগত আমাৰ আজন্ম সম্পৰ্ক। আমি এই বিদ্যালয়ত আজিৰ তাৰিখত বিদ্যালয় পৰিচালনা আৰু বিকাশ সমিতিৰ সভাপতি হিচাপে দায়িত্ব লৈছোঁ আৰু এই দায়িত্ব পোৱাৰ পিছত মোৰ অনুভৱ হৈছে যে আমি সুন্দৰভাৱে আমাৰ বিদ্যালয়খনৰ 50 বৰ্ষ পূৰ্তিত যি সোণালী জয়ন্তী এই উৎসৱ অনুষ্ঠিত কৰিব লাগে আৰু 26, 27 আৰু 28 মাৰ্চত আমি আয়োজন কৰিছোঁ। আজি সকলোৱে ইয়ালৈ আহিছে। সকলোৱে মাননীয় বিধায়ক শ্ৰীযুত ৰমাকান্ত দেউৰী ছাৰ, মৰিগাঁৱৰ জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা ছাৰ, দুয়োগৰাকীৰ লগত আমাৰ ইয়াৰে 50জন বিভিন্ন ক্ষেত্ৰৰ অগ্ৰণী লোক বা প্ৰাক্তন ছাত্ৰ ছাত্ৰী বা প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী সকলোৱে ইয়াতে পতাকা উত্তোলন কৰিলে। এই তিনিদিনৰ কাৰ্যসূচীত আমি সকলোৰে সহযোগ বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ এই কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হ'ব। ধন্যবাদ। এনেধৰণৰ মন্তব্য আগবঢ়াইছে। বিভিন্ন সময়ৰ বিভিন্ন প্ৰান্তত গৈ উপস্থিত হ'বৰ কাৰণে চেষ্টা কৰিম। এই পবিত্ৰ কাৰ্যসূচী সোণালী জয়ন্তীৰ পবিত্ৰ কাৰ্যসূচী 1975 চনতে স্থাপিত হৈছিল মতিয়াম বৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰঙাবাৰী আৰু তেওঁলোকৰ আজি শুভক্ষণ সোণালী জয়ন্তী। এই সোণালী জয়ন্তী মহোৎসৱ আপোনালোকৰ পৰিৱেশ কিছু দেখাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। এয়া হৈছে পৰিৱেশ, যি পৰিৱেশ এই লেখত ল'বলগীয়া। আমাৰ ওচৰত আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। মতিয়াম বৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰঙাবাৰী প্ৰধান শিক্ষকৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। এই সন্দৰ্ভত কি কয় ছাৰ? যিহেতুকে আজি সোণালী জয়ন্তী শুভক্ষণ, শুভক্ষণৰ সন্দৰ্ভত কি ক'ব? শুভক্ষণটো শুভভাৱে পাৰ হ'বলৈ অনুভৱ কৰিছোঁ। ৰাইজৰ যি সহযোগ, ৰাইজৰ যি সঁহাৰি, গতিকে শুভক্ষণ শুভলৈ ৰূপান্তৰ হৈছে। গতিকে 1975 চনতে স্থাপন হোৱা বিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষত নিশ্চয় শুভ বুলি আমাৰ মনত ভাৱ এটা হৈছে। এতিয়ালৈ কি দ্বাৰ উন্মোচন? এতিয়ালৈ আমাৰ দলে বন্তি প্ৰজ্বলন, দ্বাৰ উন্মোচন, পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আৰু হ'ল মাল্যাৰ্পণ। আমাৰ যিগৰাকী ব্যক্তিৰ নামত এই বিদ্যালয় প্ৰতিষ্ঠা হৈছিল তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কাৰ্যক্ৰম কৰিছিল। এনেধৰণে প্ৰধান শিক্ষক মহোদয়ে মন্তব্য আগবঢ়াইছে। ইতিমধ্যে উল্লেখ কৰিছে যে ইতিমধ্যে কেইবাটাও দ্বাৰ উন্মোচন শুভ উদ্বোধন হৈ গৈছে। মতিয়াম বৰা আদৰ্শ মাধ্যমিক বিদ্যালয় বৰঙাবাৰী 2025 বৰ্ষৰ যি সোণালী বৰ্ষৰ শুভক্ষণত এনেধৰণে কেইবাটাও দ্বাৰ উন্মোচন শুভ উদ্বোধন হৈ গৈছে। পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত আছে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী প্ৰমুখ্যে বহু কেইবাজনো বিষয়ববীয়া উপস্থিত থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে যি 51টা বৰ্ষত উপনীত হৈছে আৰু পৰিৱেশ ল'বৰ কাৰণে চেষ্টা কৰিছে। 51খন পতাকা উত্তোলন কৰিছে। আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। তাৰ সমান্তৰালত মন্তব্য ল'ম। প্ৰাক্তন ছাত্ৰৰ, আপোনাৰ দেউতা শিক্ষক আছিলে, কি ক'ব? মোৰ দেউতাই এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে আছিলে আৰু দেউতাৰ যি আধৰুৱা সপোন, সেই আধৰুৱা সপোন পূৰাবলৈ পাই মই নিজেই গৌৰৱান্বিত হৈছোঁ। আৰু এটা কথা ভাল লাগিছে, গোটেই বৰঙাবাৰী অঞ্চলৰ সমূহ ৰাইজ ওলাই আহিছে, এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। আশা ৰাখিছোঁ এই মতিয়াম বৰা আদৰ্শ হাইস্কুলে মৰিগাঁৱতে নহয় গোটেই অসমতে জিলিকি উঠিব বুলি মই আশা ৰাখিছোঁ। মন্তব্য প্ৰকাশ কৰিছে। লেখত ল'বলগীয়া পৰিৱেশ লোকাৰণ্য হৈ পৰিছে। আজি সোণালী জয়ন্তীৰ পবিত্ৰক্ষণ আৰু প্ৰথমটো দিন তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন হৈছে এই সোণালী জয়ন্তী মহোৎসৱ ভাগ আৰু কেইবাটাৰো কাৰ্যসূচী প্ৰতিদিনে কেইবাটাৰো কাৰ্যসূচী হাতত লৈ তেওঁলোকে আয়োজন কৰিছে। সোণালী জয়ন্তী বিভিন্ন প্ৰান্তৰ পৰা আহিছে। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে। বিষয়ৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। আকৌ কৈছোঁ, পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত আছে মৰিগাঁও জিলা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, আয়ুক্ত দেৱাশীষ শৰ্মা প্ৰমুখ্যে বহু কেইবাজনো বিষয়ববীয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে আৰু বিষয়ববীয়া লেখত ল'বলগীয়া কিছু পৰিৱেশ দেখাইছোঁ। ইয়াৰ কিছু দৃশ্যাংশ আমি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ।
শ্বহীদ তৰ্পণৰ যি মাল্যৰ্পণ বন্তি প্ৰজ্বলন সকলোখিনি হৈ গৈছে সোণালী জয়ন্তীৰ পবিত্ৰখন মতিয়াম বৰা আদৰ্শ বিদ্যালয় বৰঙাবাৰী যি আজি তেওঁলোকৰ সোণালী জয়ন্তী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন হৈছে ২৬, ২৭ আৰু ২৮ তাৰিখে এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন হৈছে। আমি মন্তব্য লোৱা সমান্তৰালকৈ পৰিৱেশ ল'বৰ কাৰণে চেষ্টা কৰিম, বিভিন্ন প্ৰান্তত গৈ উপস্থিত হ'ম, মন্তব্য ল'ম। পুনৰ কৈছোঁ মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী প্ৰমুখ্যে বহু কেইবাজনো সন্মানীয় বিষয়ৰ উপস্থিত আছে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে, ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে। বিৰল পৰিৱেশ আমি সমূহ দেখাবৰ কাৰণে চেষ্টা কৰিম। এনেধৰণে চাই থাকিব এনি ভাৰত 24।